গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন পিতৃভূমি। লেখক সম্পাদক জিতুমণি বৰাৰ শেহতীয়া গ্ৰন্থ পিতৃভূমি। পিতৃভূমি উন্মোচন কৰে সাংসদ অজিত কুমাৰ ভূঞাই। আজি অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত হয় লেখক সাংবাদিক জিতুমণি বৰাৰ নৱতম গ্ৰন্থ পিতৃভূমি। গ্ৰন্থমেলাৰ শশী ফুকন সৌৰণী প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় গ্ৰন্থখন। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন আৰু জ্যেষ্ঠ সাংবাদিক ধৈৰ্য হাজৰিকা। নিজৰ গ্ৰন্থ সন্দৰ্ভত জিতুমণি বৰাই কয়, কাৰণ বাকীখিনি সময় কাগজখনৰ লগত জড়িত হৈ থাকে, কিন্তু আজি মোক সময়খিনি দিছে পিতৃভূমি। ধৈৰ্য হাজৰিকা দেওবাৰ দিন এটা পায় ঘৰত থাকিব বিচাৰে অকণমান আগবেলাটো, তেওঁ কোৱাৰ লগে লগে ক'লে যে মই যাম। প্ৰথমতে অহা কথা আছিলে, তেওঁ 3 দিন ধৰি পেলাই অসুস্থ হৈ আছে, কাৰ্যালয়লৈকো তেনেকৈ অহা নাই। তেওঁ কৈছে পাৰিলে যাম, অসুবিধা হ'লে নাযাওঁ, ঠিক আছে বুলি কৈছোঁ। এতিয়া সন্মুখত থকা প্ৰতিগৰাকী ব্যক্তি সকলোৱে মই নাম নলওঁ, প্ৰতিগৰাকীয়ে মোৰ আগৰ যিটো অনুষ্ঠান হৈছিলে তেওঁলোক আছে ইয়াতো আছে, নিৰংকুশৰ পৰা আদি কৰি সম্পূৰ্ণৰ পৰা আদি কৰি অন্য সকলোৱে। মই প্ৰথমতেই ক'ব বিচাৰিছোঁ বনলতাৰ মনীষ হাজৰিকা লণ্ডনৰ এটা কৰ্পৰেটত চাকৰি কৰিছিল। তেওঁ চাকৰিটো বাদ দি পেলাই তেওঁ দেউতাকক সহায় কৰিবলৈ বনলতাত অসমীয়া কিতাপ পঢ়া কৰিবলৈ গুচি আহিছে। আৰু এই উপন্যাসখন মোৰ লেখা নহ'লেগে, তেওঁ মাজতে ফোন কৰি যে উপন্যাসখন এবাৰ হ'বনে, মই কৈ থৈছিলোঁ। কৈছে এবাৰ নিদিওঁ, অহা বছৰ দিম। কৈছে মই এইবাৰেই লাগে। গতিকে সেই তেওঁ কোৱা 3 মাহত এখন মানে মই 150 পিছমান লিখি থৈছিলোঁ, বাকী 150 পিছ মই 3 মাহ লিখি দিয়া। গতিকে তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অজিত দা আৰু অখিল গগৈ সাধাৰণতে ৰাজনৈতিক ব্যক্তি হিচাপে জনা যায়, কিন্তু তেওঁলোক ক্ৰিয়েটিভ জগতৰ মানুহ। মই সেই পৰিচয়টো তেওঁলোকক প্ৰথমে দিব বিচাৰিছোঁ, বহুতে জানে বহুতে নাজানে। অজিত দা অসমৰ এনে এজন সম্পাদক যি ইতিহাস ৰচনা কৰিছে। 1,20,000 পৰ্যন্ত এখন কাগজৰ প্ৰচলন যে হ'ব পাৰে তেওঁ দেখুৱাই দিছে। অসমীয়া মানুহে বাতৰি কাকত পঢ়ে। তেওঁ সম্পাদিত কাকতে ক'লা বজাৰত 20 টকালৈকে বিক্ৰী হৈছে, 3 টকীয়া কাগজ। গতিকে সেইজন অজিত দা আৰু তেওঁ কেইবাখন গ্ৰন্থ প্ৰকাশ পাইছে, আৰু গ্ৰন্থমেলাত তেওঁৰ গ্ৰন্থ ইতিমধ্যে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে। আৰু গৱেষণাধৰ্মী লেখা, যথেষ্ট তথ্য সংগ্ৰহ কৰি লেখা অখিল গগৈৰ প্ৰতিখন গ্ৰন্থই, কাৰণ মই নিজে চকুৰে দেখিছোঁ যে তেওঁ অটোগ্ৰাফ দি বা তেওঁ লিখি পেলাই চহীটো মাৰিবলৈ সময় পোৱা নাছিল গ্ৰন্থমেলাত তেওঁ কিতাপ। উল্লেখ্য যে ইয়াৰ পূৰ্বে কা আন্দোলনৰ পটভূমিত জিতুমণি বৰাই লিখা জননী শীৰ্ষক গ্ৰন্থই পাঠকৰ বিপুল সমাদৰ লাভ কৰিছিল। লেখকৰ শেহতীয়া আন 2খন গ্ৰন্থ ভেটি আৰু বিকুলো পাঠকৰ মাজত সমাদৃত হৈছিল। এইবাৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰা পিতৃভূমিও ৰাইজে আদৰি ল'ব বুলি আশা ব্যক্ত কৰিছে লেখক জিতুমণি বৰাই। বিষয় কেনেদৰে মানে পলিটিকেল লিটাৰেচাৰ কেনেদৰে আগবাঢ়িছে ভাৰতবৰ্ষত বা সাম্প্ৰতিক অসমত, সেই বিষয়ে মই বোধহয় অজিত দা আৰু অখিল গগৈ ডাঙৰীয়াই খুব ভালকৈ ক'ব পাৰিব কথা। ধৈৰ্য হাজৰিকা, সঞ্জীৱ ফুকন নতুনকৈ কোৱাৰ দৰকাৰ নাই, পুৰণি বন্ধু আমি একেলগে কাম কৰিছোঁ, আগতেও কৰিছোঁ, এতিয়া চন্দ্ৰমণি কাম কৰি আছোঁ। প্ৰথম কথা হ'ল যে মই যিহেতু এজন সক্ৰিয় সংবাদকৰ্মী, বিভিন্ন সময়ত বিভিন্ন বিষয়বোৰে মোক ক্ৰিয়া কৰি থাকে। পিতৃভূমি মূল যিটো ৰাজহাড়, মই এনে এখন হেৰিলৈ গুচি গৈছোঁ, সেইখন হৈছে কি ৰাজপুৰ নামৰ এখন ঠাই, য'ত ৰাজপুৰৰ 250 বছৰৰ পাছত, আজিৰ পৰা 250 বছৰত কি হৈছে তাত ৰক্ষা কবচ বিচৰা সংগ্ৰামখন, স্বাধীনতা বিচৰা সংগ্ৰামখন, নদী বান্ধ বিৰোধী সংগ্ৰামখন, এইবোৰ কি পৰ্যায়ত আছে, আজিৰ প্ৰজন্মৰ আজোনাতীবোৰে কি কৰি আছে, তেওঁলোকে তেওঁলোকৰ পিতৃপুৰুষক পিতামহক স্মৰণ কৰিছেনে নাই, তেওঁলোকে যে সংগ্ৰাম কৰি গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।
Mama